বছৰৰ শেষ দিনটোত ৰাজ্যৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা হ'ল উৎসৱমুখৰ পৰিৱেশ। নতুন বছৰক আদৰণি জনোৱাৰ প্ৰয়াসেৰে বিভিন্নজনে খালে বনভোজ অথবা প্ৰীতিভোজ। সুযোগ বুজি মাছ মাংসৰ বজাৰতো দেখিবলৈ পোৱা হ'ল অভাৱনীয় মূল্যবৃদ্ধি। মেলানি মাগিলে পুৰণা বৰ্ষটিয়ে 2021 বৰ্ষৰ আজি শেষৰ দুদিন। নতুন বৰ্ষটিক আদৰিবলৈ সকলোৱে চলাইছে প্ৰস্তুতি। কোভিডৰ দুঃসময়ৰ মাজতো পুৰণিক বিদায় দি নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। আজি বছৰটোৰ শেষ দিনটোত ৰাজ্যৰ চুকে কোণে থকা দৈনিক আৰু সাপ্তাহিক বজাৰসমূহত দেখা গৈছে অভাৱনীয় ভিৰ। নৱবৰ্ষৰ সন্ধিক্ষণত আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে সমিল মিলেৰে এসাঁজ খোৱাৰ উদ্দেশ্যে ব্যাপক আয়োজন চলিছে প্ৰতিটো প্ৰান্তত। তিতাবৰ মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ বৰহুলাতো নৱবৰ্ষক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ অঞ্চলটোৰ শিলডুবি সাপ্তাহিক বজাৰত আজি পুৱাৰ ভাগতেই দেখা গৈছে ক্ৰেতা বিক্ৰেতাৰ অভাৱনীয় ভিৰ। নগা আৰু অসমীয়া লোকৰ মিলনভূমি হিচাপে খ্যাত শিলডুবি বজাৰত বছৰৰ শেষত উদৰ পুৰাই এসাঁজ খোৱাৰ মানসেৰে খাদ্য সামগ্ৰীৰ সন্ধানত হেতা ওপৰা লগাইছে গ্ৰাহকসকলে। এই নৱবৰ্ষ সকলোৱে অন্তৰ খুলি মানে উদযাপন কৰিব বুলি আমি অনুমান কৰিছোঁ। আৰু লগতে বৰ্তমান আমি যিডোখৰ জেগাত থিয় হৈ আছোঁ, সঁচাকৈ এই জেগাডোখৰ হৈছে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ একেবাৰে এটা মানে বনভোজস্থলীৰ মুখ্য স্থান বুলি ক'লেও বেছি কোৱা নহয়। গতিকে সমগ্ৰ অসমবাসীয়ে এই নতুন বৰ্ষটি অন্তৰ খুলি সুখেৰে উভৈনদী হৈ পৰক তাৰেই কামনা কৰিছোঁ। এই দৃশ্য মঙলদৈৰ মাছৰ বজাৰত গ্ৰাহকৰ ব্যাপক ভিৰ। বছৰৰ শেষৰ দিনটোত আনন্দ ফূৰ্তিৰে এসাঁজ খাবলৈ সাজু হৈছে সকলো। পুৱাৰে পৰা মঙলদৈৰ বজাৰত সকলোতকৈ ডাঙৰ মাছ বিচাৰি ভিৰ কৰিছে গ্ৰাহকসকলে। আনন্দ ফূৰ্তিৰে এসাঁজ খাম বুলি ভাবিছোঁ, ঘৰৰ লগ গোটেইবিলাকে মিলি। বজাৰত ডাঙৰ মাছ না বহুত দাম কৈছে। এতিয়া আগতে শ'ল মাছ এই 300-350 আছিল, আজি 500 তলত নিদিয়ে। নৱবৰ্ষৰ প্ৰাক্ষণত ডিব্ৰুগড় জিলাৰ নিগম পাছালিৰ সাপ্তাহিক বজাৰতো উভৈনদী হৈছে বিভিন্ন সা সামগ্ৰী। আনহাতে মহানগৰীৰ বজাৰতো গ্ৰাহকৰ ব্যাপক ভিৰ। লালুংগাঁও চৰকাৰী মাছ বজাৰতো পুৱাৰে পৰা ভিৰ কৰিছে গ্ৰাহকে। উপলব্ধ হৈছে বিধে বিধে মাছ। অৱশ্যে পাইকাৰী মাছ বজাৰত বৃদ্ধি হোৱা নাই মাছৰ মূল্য। বজাৰ এনে ভালে গৈছে, বয়া যোৱা নাই। চিতল আপোনাৰ 650, 600, 700 এনেকুৱা বিকি আছোঁ। 4 কিলো 5 কিলো ওজনৰ চিলভাৰটো আপোনাৰ 400, 450 এনেকৈ বিকি আছোঁ। ভকুৱাটো আপোনাৰ ডাঙৰ 4 কিলো ওজনৰ ভকুৱাটো আপোনাৰ এইটো 550 আৰু আপোনাৰ 700কৈ দিছোঁ। বৰালি আপোনাৰ 5 কিলোৰ ওপৰৰ বৰালি এইটো আপোনাৰ 800, 900 এনেকৈ বিকি। নতুন বছৰক আদৰিবলৈ সকলোৱে প্ৰস্তুতি চলোৱাৰ সময়তে বন্ধু সমনীয়াৰ সৈতে নিশা এসাঁজ খাবলৈ সকলোৱে বজাৰত ভিৰ কৰিছে যদিও পাঠশালাৰ বজাৰত কিন্তু গ্ৰাহকৰ উপস্থিতি সেৰেঙা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বছৰটোৰ অন্তিম দিনটোৰ পুৱতি নিশাই যোৰহাট আৰু লখিমপুৰত সংঘটিত হ'ল দুটাকৈ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত যোৰহাটৰ কুখ্যাত অপৰাধী পছা ওৰফে ৰমেশ বাজপৰ। আনহাতে লখিমপুৰত আৰক্ষীৰ গুলীত আহত 2 ড্ৰাগছ মাফিয়া। আকৌ আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰৰ স্থান যোৰহাট আৰু লখিমপুৰ। যোৰহাটত আৰক্ষীৰ গুলীত আহত কুখ্যাত ব্যৱসায়ী। লখিমপুৰত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী। বছৰটোৰ অন্তিম দিনটোৰ পুৱতি নিশাই যোৰহাটত গৰজি উঠিল আৰক্ষীৰ মাৰণাস্ত্ৰ। যোৰহাট আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত হ'ল যোৰহাট নগৰৰ হৰিজন কলনীৰ কুখ্যাত পছা ওৰফে ৰমেশ বাজপৰ। হৰিজন কলনীত দীৰ্ঘদিন ধৰি নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি অহাৰ গুৰুতৰ অভিযোগ আছে পছাৰ বিৰুদ্ধে। আৰক্ষীৰ চকুত ধূলি দি ধুবুৰীৰ ব্ৰহ্মপুত্ৰ লজত আত্মগোপন কৰি থকা ৰমেশ বাজপৰক বিশেষ সূত্ৰৰ পংখেদি যোৰহাট আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে দুপৰীয়া আটক কৰে। ধুবুৰীৰ পৰা যোৰহাটলৈ নি থকা অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰা
প্ৰস্ৰাৱ কৰাৰ চলেৰে পলাবলৈ চেষ্টা কৰিছিল পচাই, যাৰ বাবে পচালৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হ'ল যোৰহাট আৰক্ষী। যোৰহাটত এটা ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনা সন্দৰ্ভত এই ৰমেশ বাস্কৰ নামৰ মানুহজন পলাই আছিলে। আজি তেওঁক ধুবুৰীৰ পৰা আটক কৰি আনি থাকোঁতে ৰাস্তাত এজেগাত তেওঁ পলাবলৈ চেষ্টা কৰে। কৰায়ত্ব কৰিবলৈ আমি এক ৰাউণ্ড ফায়াৰ কৰিবলগীয়া হয় আৰু সেইটোত তেওঁ ইনজিয়ৰ্ড হয়, ভৰিত লাগি যায় গুলীটো। যোৰহাটৰ পানীচকুৱা অঞ্চলত সংঘটিত হয় এই ঘটনা। পানী চকোৱা বোলা জেগাটোৰ ওচৰত কৰায়ত্ব কৰিবলৈ আমি এক ৰাউণ্ড ফায়াৰ কৰিবলগীয়া হয় আৰু সেইটোত তেওঁ ইনজিয়ৰ্ড হয়। গুলী লগা পচাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। পচাক কেন্দ্ৰ কৰি বিগত ৩ মাহ ধৰি হৰিজন কলনীত উত্তেজনাই বিৰাজ কৰিছিল। গুলীবিদ্ধ পচাই হাস্পতালৰ বিচনাতে গ'লে প্ৰস্ৰাৱ কৰাৰ চলেৰে পলাবলৈ চেষ্টা কৰাটো আছিল ডাঙৰ ভুল। মোক ধুবুৰীত ধৰিলে, তো ধৰি পেলাই আহিলে, তো এই ৰাস্তাতে মুতিবলৈ গৈছিলোঁ, সেইটোৱে আৰু মুতাটোৱে মোৰ ভুল হ'ল। এই মুতাটোৱে মোৰ ভুল হ'ল। কিয় পলাব? এনেই মাল চাল খাই আছিলোঁ, কি ক'ম আৰু। ইপিনে লখিমপুৰত আৰক্ষীৰ গুলীত আহত 2 ড্ৰাগছ সৰবৰাহকাৰী। বিহপুৰীয়া আৰক্ষী থানাৰ অধীনৰ বান্দৰদেৱাত সংঘটিত হয় এই এনকাউণ্টাৰ। বৃহস্পতিবাৰে বিয়লি পথালি পাহাৰ টোলগেটৰ সমীপৰ পৰা আৰক্ষীয়ে সন্দেহজনক হেৰইনসহ 3টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল। ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ 2টাৰ ঘৰ নগাঁৱত, এটাৰ বিহপুৰীয়াত। কালি ৰাতি তাৰমানে আমাক কিবা চাৰ্চত লৈ গৈছিলে, তাৰপিছত মোক আৰু তাক লৈ গৈছিলে। পলাও ধৰিলে নেকি, তাক প্ৰথম গুলি কৰিলে, পিছত মোক কৰিলে। ৰাতি 10:30 বজাত 10:30 এঘাৰ। নিশাৰ ভাগত ড্ৰাগছ সৰবৰাহকাৰীকেইটাক লৈ আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত বান্দৰদেৱাৰ বুট বজাৰত পলায়নৰ চেষ্টা কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীকেইটাই। ড্ৰাগছ সৰবৰাহকাৰীকেইটাক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাত আহত হয় 2টা ড্ৰাগছ সৰবৰাহকাৰী। তেওঁলোকক ফিল্ডলৈ লৈ যোৱা হয় বান্দৰদোৱা এৰিয়াত এটা চাৰ্চ অপাৰেশ্যন চলাবলৈ। তাত তেওঁলোকে আন্ধাৰৰ সুযোগ পাই 3জনে পলাব চেষ্টা কৰে। আমাৰ এজন AD কনষ্টেবল আছিলে, তেওঁৰ হাতিয়াৰটো টানা আজোৰা কৰি লৈ যাব চেষ্টা কৰে, সেইটোত অসফল হোৱাত 3জনে পলাব চেষ্টা কৰে আৰু তাৰ কাৰণে আমি তেওঁলোকৰ ভৰিৰ পিনে এইম কৰি কণ্ট্ৰল ফায়াৰিং কৰিবলগীয়া হয়। ছাইদুল আলী আৰু আজিজুল ৰেহমান, এই 2জনৰ ভৰিত বুলেট ইঞ্জৰি পোৱা যায়। আহত 2টাকে লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। যোৰহাটৰ পৰা গৌতম বৰা আৰু লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিচুকীয়াৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। নিশা বন বিভাগৰ দললৈ লক্ষ্য কৰি গুলীচালনা চোৰাং কাঠ মাফিয়াৰ। ইফালে তিনিচুকীয়াতো আৰক্ষীলৈ গুলীচালনা কৰিলে ডকাইতৰ দলে। আৰু এই ৰিপৰ্ট আগবঢ়াই আজি গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। আৰক্ষী বনকৰ্মীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত গুলীয়াগুলী। তিনিচুকীয়াত আৰক্ষীলৈ লক্ষ্য কৰি ডকাইতৰ গুলীচালনা। বৃহস্পতিবাৰে নিশাৰ ঘটনা। তিনিচুকীয়াৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ইজাৰ পিছত সিজাই গুলীৰ শব্দ। সংঘটিত হ'ল বনকৰ্মী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। ৰাষ্ট্ৰীয় উদ্যানখনৰ জয়পুৰ বন সংমণ্ডলৰ অধীনত থকা শুকানজুৰি খণ্ডবন বিষয়াৰ কাৰ্যালয়ৰ পৰা যোৱা এটা টহলদাৰী দলে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাসৱনলাৰ সমীপত নিয়মীয়া টহল দি থকাৰ সময়তে দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে চোৰাং কাঠ মাফিয়াৰ এটা দলে। চোৰাং কাঠ মাফিয়াৰ দলটোৱে 4 ৰাউণ্ড গুলী চলোৱাৰ প্ৰত্যুত্তৰত বন বিভাগৰ দলটোৱে 10 ৰাউণ্ড গুলীচালনা কৰে। অৱশ্যে এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠ মাফিয়াৰ দলটোৱে পলায়ন কৰে। জানিব পৰা মতে অৰুণাচলৰ 4জন কৰিছে, আৰিছে, এইবিলাক কাম কোনে কৰে? আপুনি? এইবিলাক কাম আমাৰ প্ৰধান শিক্ষক হিচাপে ময়ো কৰোঁ আৰু মোৰ সহকাৰী শিক্ষক তপস্যানাথ দেৱে কৰে।
ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী মহিলা সম্প্ৰতি এই মহিলাগৰাকীয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। মৌ পালনৰ জৰিয়তেও যে ধন উপাৰ্জন কৰিব পাৰি তাকে কৰি দেখুৱাবলৈ সক্ষম হৈছে এগৰাকী মহিলাই। মহিলাগৰাকীৰ নাম কুঞ্জলতা দাস। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ এইগৰাকী মহিলা 2 সন্তানৰ মাতৃও। বিগত 2018 চনত গুৱাহাটীৰ IIEৰ উদ্যোগত এমহীয়া মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এইগৰাকী মহিলাই ঘৰতে 20 বাহ মৌ পালন কৰি আহিছে। উদ্যমী মহিলা কুঞ্জলতা দাসে বছৰি প্ৰতিটো বাহৰ পৰা 10 পৰা 12 লিটাৰ মৌ ৰস সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁ জানিব দিয়া মতে প্ৰতি লিটাৰ মৌ ৰস 400 টকাকৈ বিক্ৰী কৰি বছৰি 80,000ৰ পৰা 1 লাখ টকা উপাৰ্জন কৰি আহিছে তেওঁ। কিন্তু এইগৰাকী মহিলাই আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য। ভৱিষ্যতে 50 বাহ মৌমাখি পালনৰ পৰিকল্পনা কৰা কুঞ্জলতা দাসে বিচাৰিছে চৰকাৰী সাহায্য। উল্লেখ্য যে যি সময়ত এটা চৰকাৰী চাকৰিৰ বাবে যুৱক যুৱতীসকলে হাবাথুৰি খাই ফুৰিছে তেনে সময়তে কুঞ্জলতা দাসে মৌ পালনৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। সঁচাকৈ 2 সন্তানৰ মাতৃ কুঞ্জলতা দাসৰ প্ৰচেষ্টা শলাগিবলগীয়া। মই 2019ত IIEত মৌ পালনৰ কাৰণে এমহীয়া ট্ৰেইনিং লৈছিলোঁ। তাৰ পৰা আহি ঘৰতে 20 বাহ মৌৰ সৈতে মৌ পালন কৰি আছোঁ। এই বছৰৰ দিনততো নাপায়, মৌ ছিজনতহে পাই 6 মাহ। এই 6 মাহত 2 বাৰকৈ চাব পাৰি, 2-3 বাৰ চাব পাৰি আৰু এখনত একবাৰ চালি 1 কেজিকৈ ওলায়। তাৰপিছত আৰু 20 কেনত 20 কেজি ওলায়, কেজি 400 টকা। এনে ওচৰে পাজৰে মাৰ্কেটত আৰু ঘৰতো কিছুমান লোকে আহি লৈ যায়। বছৰত 80-90 মান হয়। মুছলপুৰৰ পৰা মনোহৰ প্ৰাচপক্ষী, নিউজ 18 অসম নৰ্থ ইষ্ট। সোণালী আঘোণৰ পিছত আৰম্ভ হৈছে থিতুৱে ধৰা পুহ মাহ। এই দিনকেইটাতো কৃষকসকল এতিয়া ভীষণ ব্যস্ত। বহু কৃষকে ইতিমধ্যে সোণগুটি চপোৱা কাৰ্য সমাপন কৰিছে। এতিয়া সময় চলিছে মাহ খেতি চপোৱাৰ। ধেমাজিৰ গ্ৰামাঞ্চলসমূহৰ পথাৰত এতিয়া কৃষকৰ সীমাহীন ব্যস্ততা। মাহ সৰিয়হ বুলিলেই আমগুৰি, বৰলুং, চিচিটঙানীকে ধৰি বহুকেইটা পঞ্চায়তৰ শ গাঁৱৰ শ কৃষকে বছৰৰ বাবে ধান খেতিৰ সমান্তৰালভাৱে এই খেতিৰ দ্বাৰাও ভালেখিনি উপাৰ্জন কৰে। আঘোণৰ পথাৰত এতিয়া ব্যস্ত কৃষক। সমান্তৰালকৈ পুহৰ আৰম্ভণি হৈছে আৰু পুহ মাহৰ আৰম্ভণিতে এতিয়া কৃষকসকল ব্যস্ত হৈ পৰিছে। মাটিমাহ ইতিমধ্যে পথাৰৰ পৰা উঘালি আনি তেওঁলোকে ইতিমধ্যে যিসমূহ মাহ মৰা কাৰ্যত লাগি পৰিছে। আৰু কিমান বিঘা মাহৰ খেতি কৰিছে? মই এতিয়া বৰ্তমান এই বছৰ মোৰ 40 বিঘামান হ'ব মাহ। আমাৰ ইয়াত মিনিমাম গোটেই আমাৰ আমগুৰি আহোম গাঁৱৰ ৰাইজে বা আমগুৰি কুলি গাঁও, অঁয়া গাঁও এনেকৈ কৰি আমাৰ মিনিমাম 1500-1700 হাজাৰ বিঘা মাটি ইয়াত মাটিমাহ কৰা হয়। মাটিমাহ যদি আমাৰ বানবিষ্ট যদি অনিষ্ট হয় তাৰ পিছতে আকৌ সৰিয়হ কৰা হয়। যদি মাটিমাহ আমাৰ কোনো বানবিষ্টত যদি ক্ষতি নহয় তেতিয়া আমাৰ মানে মাটিমাহ কৰা হেৰিবিলাকত আমাৰ সৰিয়হ খেতি কৰিবলৈ মানে সময় নহয়গৈ। যিকোনো এটা খেতি কৰা হয় মানে ইটো পিছত সিটো। আমাৰ এটা কথা কওঁ মই, আমাৰ ইয়াত এই আমগুৰি আহোম গাঁৱৰ ৰাইজ আৰু আমাৰ কুলি গাঁও বা আমগুৰি পাইট গাঁও এইখিনি মানুহে আমাৰ মানে ইটো পিছত সিটো খেতি মানে ক'বলৈ গ'লে 13-12 মাহেই আমাৰ ইয়াত হাল বাই বুলি ক'ব পৰা যায়। মানে 60% মোৰ লাভ হ'ব, 40% মোৰ খৰচ হৈছে। ধৰক মাটিমাহ তোলা মৰা ধৰক ইমানখন খেতি ধৰক মানে মানুহ লগাবলগীয়া হয়। আমাৰ অনুমানেই মোৰ 3 লাখ 8 লাখ ৰ'বগৈ মানে ধৰক। আমগুৰি পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ আৰ্দ্ৰ কৃষিভূমিত কৃষকে ভাদমহীয়া পথাৰত সিঁচি দিয়া মাটিমাহ বুটলি মাহ মৰাত ব্যস্ত হৈ পৰিছে। বিতুল বিদ্যাকে ধৰি বহু কৃষক এতিয়া পথাৰে পথাৰে মাহ মৰাত নামি পৰিছে।
বাৰিষা খৰালি ক'ব নাই, বাৰিষা হ'লেতো খেতি কৰে, শালি খেতি কৰে, খৰালি হোৱাৰ লগে লগে ট্ৰেক্টৰ, কেতিয়াবা ট্ৰেক্টৰ, প্ৰায় আজিকালি ট্ৰেক্টৰ চলিছে, ট্ৰেক্টৰে হাল বাই মাটিমাহ প্ৰায় 15 বিঘা 10 বিঘা গড় হিচাপে কৰে আৰু ইয়াত সকলো কৃষক ব্যস্ত। এতিয়াতো সময় নাই কাৰো, এতিয়া টাউন যাবলৈ কাৰো সময় নাই। এতিয়া মাটিমাহ আজি মাৰিছে, কাইলৈ আকৌ সৰিয়হ তুলিবলৈ হ'বই আৰু সেই তেনেকৈ ব্যস্ত থাকে ইয়াতে। একো একোজন কৃষকে 5 পৰা 20-30 বিঘা পৰ্যন্ত মাহ খেতি কৰিছে, যাৰ দ্বাৰা কৃষকসকল লাভান্বিত হৈ আহিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুৰূপ ধৰণে মাহ খেতিৰ পৰা ভালেখিনি উপাৰ্জন হ'ব বুলি আশাবাদী এইসকল কৃষক। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। মহাবাহুৰ লাজুকী লহৰে চুমি যোৱা হাতীমূৰাৰ ঐতিহ্যমণ্ডিত মহিষমৰ্দিনী মন্দিৰৰ সমীপত দেখা গ'ল জীৱকুলৰ সন্মিলিত জীৱন যাত্ৰাৰ অনন্য ৰূপ। কলিয়াবৰৰ হাতীমূৰা মন্দিৰৰ সমতলত বুঢ়া লুইতৰ বালিচাপৰিত একেলগে আহাৰ গ্ৰহণ কৰিলে কপিকুল, ছাগলী, কুকুৰ আৰু কুকুৰাই। এয়াই প্ৰকৃতি, অনন্য প্ৰকৃতিৰ বৈভৱ। যি সময়ত জীৱশ্ৰেষ্ঠ মানৱ জাতিয়েই ধৰ্ম জাতিক লৈ নিজৰ মাজতে ভেদাভেদ সৃষ্টি কৰিছে, তেনে সময়তে বান্দৰ, কুকুৰ, ছাগলী আৰু কুকুৰাই সমিলমিলভাৱে খাদ্য গ্ৰহণ কৰা দৃশ্যই দাঙি ধৰিছে সম্প্ৰীতিৰে এক উৎকৃষ্ট নিদৰ্শন।